এতিয়া ধুবুৰী আমি বিলাসীপাৰা আমাৰ তিনিবাৰ MLA আছিল, তাতে আমাৰ দাবী চলি আছে। গৌৰীপুৰত আমাৰ দাবী চলি আছে, ধুবুৰীত আমাৰ দাবী চলি আছে। বৰ্তমান আমি এই তিনিখনত আমাৰ আলোচনা বিলোচনা চলিছে। লগতে বীৰ সিং জৰুৱাৰো আলোচনা চলি আছে। হয়তো আমি ভাবিছোঁ এই 4টা বিধানসভা সমষ্টিৰ ভিতৰত হয়তো আমি 3খন বা 4খনেই আমাক চেণ্ট্ৰেল লেভেলত আমাক দিয়াৰ কাৰণে তেওঁলোকে হয়তো চিন্তা ভাৱনা কৰিব। আপোনালোকে 3খন বা 4খনৰ কথা কৈছে। বিজেপিয়ে স্পষ্ট কৰি দিছে যে ধুবুৰী জিলাৰ 5টা সমষ্টি তেওঁলোকে নিজৰ নিজৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব। কি ক'ব? এতিয়া চাওক, আমি গোলগঞ্জ যিটো আমাৰ বিজেপিৰ যিটো আমাৰ কি আছিল MLA ex-MLA আছিল, আৰু বিজেপিৰ যিহেতু বিজেপিয়ে তেওঁলোকে তাতে নিৰ্ভৰশীল তেওঁলোকে, আৰু এইটো আমাৰ কোনো লিপিবদ্ধ হোৱা নাই। সেইকাৰণে আমি 4টাৰ ওপৰত নিৰ্ভৰশীল হৈছোঁ। যিহেতু মাইনৰিটি এৰিয়া, সেই 4টাত মাইনৰিটি এৰিয়াত আমাৰ ভোটাৰ জনসংখ্যা বেছি আছে, আৰু আমি ভাবিছোঁ যে এই 4টাৰ ভিতৰত আমাক যাতে 4টাই আমাক যদি দিয়ে, তাৰ কাৰণে আমি তেওঁলোকক পত্ৰ প্ৰেৰণ কৰিম চেণ্ট্ৰেল কমিটিলৈ। যদি আলোচনাৰ পিছত দুটা দলৰে অগপ আৰু বিজেপি মিত্ৰজোঁটৰ আলোচনাৰ পিছত যদি 5টা সমষ্টিতে বিজেপিক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে, তেনে ক্ষেত্ৰত ধুবুৰী জিলা অগপৰ ভূমিকাটো কি হ'ব? চাওক, এতিয়া দল আমিও কৰি আছোঁ, দল বিজেপিও কৰি আছে। যিহেতু চিন্তাধাৰাটো চেণ্ট্ৰেল কমিটিয়ে সিদ্ধান্ত ল'ব, যি সিদ্ধান্ত চেণ্ট্ৰেল কমিটিয়ে ল'ব সেই সিদ্ধান্তৰ ওপৰত আমিতো নিৰ্ভৰশীল হৈ থাকিব লাগিব, এইটো নিয়মৰ কথা। কিন্তু দাবী আমাৰ থাকিব এই 4টা সমষ্টিত যাতে আমাৰ অসম গণ পৰিষদ দলৰ ধ্বজা যাতে উৰি থাকে, তাৰ কাৰণে আমি এইখন আমাৰ তৰফৰ পৰা আমি প্ৰেৰণ কৰিমেই। আপোনালোকে ব্যক্তিগত জিলা কমিটিয়ে যে 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিয়ে অগপক লাগে, এনেকুৱা কিবা এইটো কথা বাৰ্তা আমাৰ চলি আছে, আৰু কথা বাৰ্তা চলি আছে। এই অহা দিনত 3 তাৰিখৰ ভিতৰত আপোনালোকে নিশ্চয় আগন্তুক 3 তাৰিখৰ ভিতৰত আপোনালোকে ক্লিয়াৰিফিকেশ্যনটো পাই যাব। আমাৰ আলোচনা আজি অসম গণ পৰিষদ দলৰ যিহেতু আগন্তুক দিনত আমাৰ ইলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেই ৰেফাৰেঞ্চত আমি আজি বিধান পৰিষদে আমি এখন বৈঠক দিছোঁ। সেই বৈঠকত আমাৰ যিসকল দলীয় কেণ্ডিডেট হ'ব বিচাৰে, দলৰ যিবিলাক আমাৰ সতীৰ্থ আছে, তেওঁলোকক আমি আজিৰ পৰা এটা ডেট দিলোঁ। 3 তাৰিখৰ ভিতৰত, অহা 3 তাৰিখৰ ভিতৰত তেওঁলোকে আমাৰ ইয়াত কেণ্ডিডেটৰ কাৰণে পত্ৰ প্ৰেৰণ কৰিব লাগিব, আৰু এই পত্ৰৰ যোগে আমি চিন্তা ভাৱনা কৰি পেলাই যাক আমি সবল কেণ্ডিডেট আমি বিচাৰি ওলাই পেলাই এই পত্ৰৰ মাধ্যমত আমি চেণ্ট্ৰেল কমিটিলৈ এই পত্ৰ প্ৰেৰণ কৰিম, যাতে ধুবুৰীৰ পৰা এইবাৰ অসম গণ পৰিষদ দলৰ আমাৰ কেণ্ডিডেট দিয়াৰ কাৰণে জোৰদাৰ চলিছে। সেইকাৰণে আমি আজি এই বৈঠকখন আমি দিছোঁ যে আগন্তুক 2026 চনত যাতে অসম গণ পৰিষদ দলে যাতে এইবাৰ আমাৰ এজন দিছপুৰলৈ এজন যাতে সদস্য আমি পঠাব পাৰোঁ, আৰু ৰাইজকো আমি আবেদন জনাওঁ যে অসম গণ পৰিষদ দলক যাতে এইবাৰ বিপুল ভোট দি জয়যুক্ত কৰে। যাতে মিত্ৰ দলৰ যিটো আলোচনা চূড়ান্ত হৈছে নেকি আপোনালোকৰ? নহয়, চাওক, এতিয়া মিত্ৰদল যিহেতু আমি মিত্ৰ দলত আছোঁ, মিত্ৰ দলৰ লগত আমি তেনেকৈ এতিয়াও ইনষ্ট্ৰাকশ্যন অহা নাই যে আমি আলোচনা বিলোচনা কৰাৰ ক্ষেত্ৰত। যিহেতু আমাৰ দলীয় কেন্দ্ৰীয় সমিতিয়ে বিজেপিৰ লগত, বিজেপিয়ে ষ্টেট লেভেলৰ লগত তেওঁলোকে আলোচনা কৰিব, আলোচনা কৰি যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশটো আমাৰ তাতে লিপিবদ্ধ হ'ব। সেই লিপিবদ্ধ মাধ্যমত আমি আমাৰ কাম আগুৱাই লৈ যাম। ধুবুৰী সমষ্টিটো আপোনালোকে বিচাৰিছে? আমি ধুবুৰী সমষ্টিটো আমি বিচাৰিছোঁ, যিহেতু আমাৰ ইয়াত মাইনৰিটি এৰিয়া, আৰু অহা MP ইলেকশ্যনত আমি যথেষ্ট পৰিমাণৰ আমি মাইনৰিটি ভোট আমি পাইছোঁ। সেই ৰেফাৰেঞ্চত আমি এইবাৰ ভাবিছোঁ যে আমি অসম গণ পৰিষদ দলৰ পৰা যাতে প্ৰাৰ্থী আমাক দিয়ে, তাৰ কাৰণে আমি চেণ্ট্ৰেল কমিটিত আমি অহা 3 তাৰিখৰ ভিতৰত তেওঁলোকক আমি পত্ৰৰ যোগে আমি জনাম। ধুবুৰী জিলাত আপোনালোকে কেইটা